নমস্কাৰ। চৰ চাপৰিৰ মানুহবোৰৰ কথা আলোচনা হ'লেই অসমৰ বহু বুদ্ধিজীৱী, ছাত্ৰ আৰু জাতীয় সংগঠনৰ নেতাৰ মুখাবোৰ খোল খাই পৰে। যেতিয়াই এইবোৰ কথা আলোচনা হয়, তেতিয়াই অতি নিৰ্লজ্জভাৱে তেওঁলোকৰ কথাবোৰ কিবা চৰকাৰী এজেণ্টৰ নিচিনা হৈ পৰে। সেইকাৰণে অসমৰ চৰ চাপৰিত বাস কৰা মানুহবোৰ, তেওঁলোকৰ ভাষা, সংস্কৃতি, বৃহৎ অসমীয়া জাতিটোত এই মানুহবোৰৰ অংশগ্ৰহণ, এই কথাবোৰ মাজে মাজে আচলতে আলোচনা হৈ থাকিব লাগে। তেতিয়াহে অসমৰ বহু বুদ্ধিজীৱী আৰু নেতাৰ মুখৰ আঁৰৰ মুখাখন সকলোৱে গম পাই থাকিবলৈ সক্ষম হয়। এই নেতা আৰু বুদ্ধিজীৱীসকলে যদি নিত্য প্ৰয়োজনীয় সামগ্ৰী, ইন্ধন আৰু ঔষধৰ দাম বৃদ্ধিৰ বিৰুদ্ধেও সাজৰে প্ৰতিবাদ কৰিলে হয় আৰু সমালোচনাৰে চৰকাৰক ঠকা-সৰকা কৰিলে হয়, অসমীয়া জাতিৰ এই তথাকথিত ত্ৰাণকৰ্তাসকলে যদি অসমৰ ভূমিপুত্ৰসকলৰ আপদ বিপদত তেওঁলোকৰ কাষত থিয় দিলে হয়, ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি ৰক্ষাৰ বাবে আন্দোলন কৰিলে হয়, বা সেইবোৰ একো কৰিব নোৱাৰিলেও উন্নয়নৰ নামত উধাই মুধাই চৰকাৰে গছ-গছনি কটাৰো যদি বিৰোধিতা কৰিলে হয়, তেন্তে অসমখন কিজানি আজি বহুদূৰ আগবাঢ়ি গ'ল হয়। 1972 চনৰ পৰা 1978 চনৰ ভিতৰত অসমত মুঠ 16,45,939 গৰাকী ভোটাৰ বৃদ্ধি পাইছিল। এয়া আছিল অসমত ভোটাৰৰ সংখ্যাৰ অস্বাভাৱিক বৃদ্ধি। কোৱা বাহুল্য, সেই সময়ত নতুনকৈ ভোটাৰ তালিকাত সোমোৱা ভোটাৰৰ মাজত অনেকেই আছিল তাহানিৰ পূব পাকিস্তান বা আজিৰ বাংলাদেশৰ পৰা অসমলৈ অবৈধভাৱে প্ৰব্ৰজন কৰা লোক। সেই লোকবোৰক চিনাক্ত কৰি খেদি পঠিয়াবৰ বাবে অসম আন্দোলন হ'ল। 68 জন মানুহ শ্বহীদ হ'ল। কিন্তু তাৰ বিপৰীতে অবৈধ বিদেশীৰ নামত অসমৰ পৰা বিতাড়িত হ'ল তেনেই নগণ্য সংখ্যক লোক। কিন্তু ঠিক তেতিয়াৰ পৰাই অসমত এখন খেল আৰম্ভ হ'ল। সেই খেলখন খেলি খেলিয়েই জাতীয় শ্বহীদসকলৰ নাম লৈ লৈয়েই সেই 80ৰ দশকৰ পৰা আজিলৈকে বহুজন নেতা, ৰজা, মন্ত্ৰী হ'ল। আন কিছুমানে ৰাজপাট নাপালেও খুব ধনবিধ গোটালে। পিছে না অসম বিদেশীমুক্ত হ'ল, না তেজাল অসমীয়া শ্বহীদসকলৰ সপোন পূৰণ হ'ল। বিদেশীৰ নামত এতিয়াও তৰ্জন গৰ্জন চলিয়াই থাকে। তাৰেই অংশ হ'ল এই চৰ চাপৰিৰ লোকসকলক লৈ হোৱা আলোচনা আৰু বিতৰ্কবোৰ। কোৱা বাহুল্য, অসমত প্ৰায় সকলোৰে এটা ধাৰণা আছে, এই চৰ চাপৰিৰ লোকসকলৰ মাজতেই সোমাই আছে অবৈধ বিদেশী। পিছে সঁচাই যদি বিদেশী আছে, তেওঁলোকক চিনাক্ত কৰি বিতৰণ কৰা হোৱা নাই কিয়? নে সেই কামটো কৰিলে অসমৰ ৰাজনীতিত বহুতৰ সান্দহ খোৱা বালি তল যাব? আৰু এনে বহু বিতৰ্কৰ মাজতে আজিও অসমত কোনেও স্পষ্টকৈ ক'ব নোৱাৰিলে আচলতে অসমীয়া কোন? কি কাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে অসমীয়া জাতিৰ পৰা বিচ্ছিন্ন হোৱাৰ কথা কয়? কিয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত অসমীয়া ভাষাৰ ব্যৱহাৰ কমি আহিছে? কি কাৰণত তাহানিৰ বৰ অসমখন ভাঙি টুকুৰা টুকুৰ হ'ল? আচলতে এই সমস্যাবোৰৰ আঁৰৰ কাৰণবোৰো অসমৰ একাংশ বুদ্ধিজীৱী আৰু নেতা আৰু তেওঁলোকৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ ওপৰত অসমীয়া ভাষা আৰু সংস্কৃতি জোৰকৈ জাপি দিব বিচৰা প্ৰৱণতা। ইয়াৰ বিপৰীতে আছে বাহিৰৰ পৰা আহি অসমত থিতাপি লোৱা মানুহবোৰক লৈ চিৰদিন শেষ হ'ব নোখোজা এখন ৰাজনৈতিক খেল খেলি থকাৰ কূট কৌশল। এই লোকসকল বৈধ নে অবৈধ, এই প্ৰশ্নটো যেন সকলোৱে জীয়াই থকাটো বিচাৰে, যাতে বছৰৰ পাছত বছৰ এই একেখিনি কথাকে লৈ বেপাৰখন চলি থাকে আৰু সাধাৰণ অসমীয়া ৰাইজেও এই কথাবোৰক লৈ মোহাচন্ন হৈ থাকে। তাৰ মাজতে আহে অসমীয়া জাতি বিপদত পৰাৰ কথাটো। অসমীয়া জাতি আজি সঁচাকৈ বিপদত পৰিছে আৰু শিল্প, সাহিত্য আৰু কৰ্মৰ সাধনা নকৰি লবিবাজি আৰু বিদেশীৰ নামত অকল ৰাজনীতি আৰু বেপাৰ কৰি থাকিলে অসমীয়া জাতি বিপদত পৰাটো তেনেই সাধাৰণ কথা। সেই বিপদ কোনো বহিৰাগতে আনিব নালাগে, সেই বিপদ আমি নিজেই আনিছোঁ। কাৰণ আজি অসমত অসমীয়া হোৱাটোৱে আটাইতকৈ কঠিন কাম আৰু ইয়াৰ বাবে দায়ী অসমৰ একাংশ তথাকথিত বুদ্ধিজীৱী আৰু জাতীয় তথা ছাত্ৰ সংগঠনৰ নেতা। ধন্যবাদ।